প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নদুৱাৰ সমষ্টিটো বিজেপি দলৰ মনোনীত ১১০টা ৱাৰ্ড আৰু ১১ গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দিনৰ ১ বজাত বিপুল হৰ্ষোল্লাসৰ মাজেৰে জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগণৰ পৰা বিশাল দলীয় শোভাযাত্ৰা কৰি নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আহি মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি দলৰ মনোনীত প্ৰাৰ্থীসকলে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলীয় কৰ্মী সমৰ্থকসকলক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নিজ দলৰ প্ৰতিনিধিসকলে মনোনয়ন পত্ৰ দাখিলৰ অন্তত বিধায়ক পদ্ম হাজৰিকাই সাংবাদিকৰ আগত কয়, এইবাৰো পঞ্চায়ত নিৰ্বাচনত আমি ১০০% আসন দখল কৰিম, কাৰণ নদুৱাৰ সমষ্টিত এতিয়া কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে বিধ্বস্ত। মানুহক ধন টকা পইচা দি কংগ্ৰেছ প্ৰাৰ্থীৰ কাৰণে এতিয়া খাটনি ধৰিব লগা বুলি অভিযোগ কৰিছে আৰু এয়াই এতিয়া কংগ্ৰেছৰ দুৰৱস্থা বুলি মন্তব্য কৰাৰ লগতে দলটোৰ ৪গৰাকীয়ে জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যৰে কুসুমটোলাস্থিত নদুৱাৰ সম আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰা বুলিও জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই। আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত আমাৰ জামুগুৰি জিলা পৰিষদ আৰু চাৰিদৰ জিলা পৰিষদৰ অন্তৰ্গত ১১০ জন ৱাৰ্ড মেম্বাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আজি নদুৱাৰ আমাৰ এই ব্লকত আহি উপস্থিত হৈছেহি। জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগণৰ পৰা এক বিশাল শোভাযাত্ৰাৰে আমি একত্ৰিতভাৱত ১১০ জন ৱাৰ্ড মেম্বাৰৰ লগতে ১১জন AP মেম্বাৰ আৰু আমাৰ জিলা পৰিষদৰ নদুৱাৰ সমষ্টিৰ চাৰিগৰাকী যি জিলা পৰিষদৰ সদস্য আছে তেওঁলোকে আজি আমি সকলোৱে একেলগে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি আহিছোঁ। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে প্ৰায় ৫০% আমি বিশ্বাসী যে ৫০% প্ৰায় আনকণ্টেষ্ট হিচাপে জয়যুক্ত কৰিবৰ কাৰণে সক্ষম হ'ব, কাৰণ বৰ্তমান সময়ছোৱাত নদুৱাৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অতি শক্তিশালী। পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমি সবলভাৱে আগবাঢ়িছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ১০০% পঞ্চায়ত আমি দখল কৰিম, সেইটো আমাৰ প্ৰবল আত্মবিশ্বাস আছে। তৃণমূল কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছে আৰু যিহেতুকে আমাৰ যথেষ্ট উন্নয়ন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ এই মনোনয়ন পত্ৰ দাখিলৰ এই সময়ছোৱাতে বিভিন্ন ভাষা ভাষী লোকসকলে একত্ৰিতভাৱত আহি পেলাই আমি একেলগে আহি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছোঁ। ইয়াৰ পৰা প্ৰমাণ হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ১০০% পঞ্চায়ত দখল কৰিবৰ কাৰণে আমি সক্ষম হ'ম। নদুৱাৰ সমষ্টিত ইতিমধ্যে কংগ্ৰেছ শূন্য হৈছে আৰু কংগ্ৰেছে প্ৰায়খিনি চিটতে তেওঁলোকে নিজৰ মেম্বাৰ পাবৰ কাৰণে সক্ষম হোৱা নাই। AP মেম্বাৰে হওক বা ৱাৰ্ড মেম্বাৰ হওক খেলাবৰ কাৰণে সক্ষম হোৱা নাই। তেওঁলোকে ইতিমধ্যে হাবাথুৰি খাইছে, ৰাইজৰ ওচৰত গৈ হাবাথুৰি খাইছে। গতিকে ইয়াৰ পৰাই প্ৰমাণ হয় যে বৰ্তমান সময়ছোৱাত নদুৱাৰ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অতি শক্তিশালী আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰমাণ হ'ব যে আমি ১০০% পঞ্চায়ত নিৰ্বাচন আমি দখল কৰিব পাৰিম। আমাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ সদস্য বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হৈ আহিব, 19জন AP মেম্বাৰ বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হৈ আহিব আৰু 190জন যে ৱাৰ্ড মেম্বাৰ আছে সেই 190জন ৱাৰ্ড মেম্বাৰ বিপুল ভোটত জয়যুক্ত হৈ পেলাই আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ১০০% পঞ্চায়ত আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।